আজি ধুবুৰী লোকসভাৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ হাছিলা বিলত উচ্ছেদ চলি আছে। আপোনাৰ আৰ্টিকল 21 ৰাইট টু লাইফ আৰু পাৰ্চনেল লিবাৰ্টি, ৰাইট টু লাইফৰ আণ্ডাৰত আহে ৰাইট টু শ্বেল্টাৰ, যিটো নেকি ফাণ্ডামেণ্টেল ৰাইটছ হয়। সুপ্ৰিম কোৰ্টে 1996ত আপোনাৰ চামেলি সিং ভাৰ্চেছ ষ্টেট অফ উত্তৰ প্ৰদেশৰ এই কেছত কৈছিলে যে ৰাইট টু শ্বেল্টাৰ ইজ এ ফাণ্ডামেণ্টেল ৰাইট আণ্ডাৰ আৰ্টিকল 21 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। আৰু ৰাইট টু লাইফ যদি এনজয় কৰিব নোৱাৰে, ৰাইট টু শ্বেল্টাৰ যদি এনজয় কৰিব নোৱাৰে, তেনেহ'লে ৰাইট টু লাইফ মিনিংলেছ হয়। আৰু মিনিংফুল ৰাইট টু লাইফ বনোৱাৰ কাৰণে ৰাইট টু শ্বেল্টাৰ এনজয় কৰাটো বহুত জৰুৰী। সেইকাৰণে মই চৰকাৰক অনুৰোধ কৰিম, এই মানুহবিলাকক যে উচ্ছেদ হৈ আছে, আপোনাৰ বহুত প্ৰায় 30 বছৰ 40 বছৰ 50 বছৰ ধৰি ইয়াতে বসবাস কৰি আছে, সেইসকল ব্যক্তিসকলক ৰিছেটেলমেণ্ট ৰিহেবিলিটেশ্যনৰ কাৰণে এটা ব্যৱস্থা কৰিব লাগে। আৰু অনুৰোধ কৰিম, আপোনাৰ অলিগা টেলিছ কেছ সুপ্ৰিম কোৰ্টে এই কেছতো কৈছিল, আপোনাৰ ইভিকশ্যনৰ আগতে আপোনাৰ এই মানুহৰ এলিজিবিলিটি আপোনাৰ ৰিহেবিলিটেশ্যন বা ৰিছেটেলমেণ্টৰ এটা আপোনাৰ ষ্টেট গভৰ্ণমেণ্টৰ বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পলিচি এছাৰ্টেইন কৰিব লাগে, তাৰপিছত ইভিকশ্যন চলাব লাগে। সেইকাৰণে অনুৰোধ কৰিম যে এইসকল ব্যক্তিসকলক প্ৰায় বহুত বছৰ ধৰি ইয়াতে আছে, গৰীব মানুহ, ফ্লাড এফেক্টেড মানুহ, লেণ্ড ইৰিজন মানুহ বা বিভিন্ন ধৰণে নেচাৰেল কেলামিটিছ এফেক্টেড মানুহ, সেইসকল ব্যক্তিক আপোনাৰ ৰিছেটেলমেণ্ট ৰিহেবিলিটেশ্যন আগতে কৰি তাৰপিছত উচ্ছেদটো ওলাব লাগে। এই গৰীব মানুহবিলাকক ক'ত যাব? অসমৰে মানুহ। 2 নম্বৰ কথাটো হ'ল, এই অঞ্চলত আমাৰ MLA বিলাক আজিকালি ক'ত? আৰু বহুবুলকে আমাৰ কেৰামবদ সাংসদ যে আপোনাৰ বিপদৰ সময়ত আপোনাৰ দেৱালৰ নিচিনা থিয় হ'ব, এই ক'ত আজি? আৰু আমাৰ AK ৰছিদ আলম কওক, আপোনাৰ আফতাবুদ্দিন মোল্লাই কওক, অজিদ আলী চৌধুৰী কওক, ধুবুৰী গোৱালপাৰাৰ MLA বিলাক, আমাৰ UDFৰ MLA কওক, কংগ্ৰেছৰ MLA কওক, আৰু বেলেগ দলৰ নেতা পালি নেতাবিলাকেই কওক, গৰীব মানুহৰ লগত এই কৃষক মানুহ বা খাটি খোৱা মানুহৰ লগত থিয় হ'ব লাগে, আপোনাৰ বিপদৰ সময়ত থিয় হ'ব লাগে, আৰু সিহঁতক সদায় সহায় সহযোগিতা কৰিব লাগে। এইসকল ব্যক্তিয়ে কিন্তু আপোনালোকক ভোট দিছিল। মই আৰু এটা চৰকাৰক অনুৰোধ কৰিব বিচাৰিম, যিসকল নেতাই MLA হওক, MP হওক বা নেতাই বা দালাল শ্ৰেণী ব্যক্তি এই গৰীব মানুহৰ পৰা পইচা লৈ সিহঁতে যে চৰকাৰী মাটিক বহুৱাই আপোনাৰ বিভিন্ন প্ৰলোভনেৰে দি বা কৰি, এইসকল ব্যক্তিৰ ওপৰত আমি এটা কাৰ্যবাহী কৰিব লাগে। সিহঁতৰ ব্যক্তি আমি এটা তদন্ত কৰিব লাগে। সিহঁতৰ ব্যক্তিক এই ভোট বেংকৰ কাৰণে এইসকল ব্যক্তিসকলক, গৰীব মানুহবিলাকক, লিখা পঢ়া নাই, ফ্লাড এফেক্টেড মানুহ, লেণ্ড এফেক্টেড মানুহ, সিহঁতক ব্যৱহাৰ কৰে। এইসকল ব্যক্তিয়ে আমি এটা সিহঁতৰ বিৰুদ্ধে এটা কাৰ্যবাহী কৰিব লাগে। আৰু সদৌ শেষত ক'ব বিচাৰিম, মই চৰকাৰক অনুৰোধ কৰিব বিচাৰিম, গভৰ্ণমেণ্ট অফ আছামক, যে আমি এইসকল ব্যক্তি ৰিছেটেলমেণ্ট বা ৰিহেবিলিটেশ্যনৰ কাৰণে এটা ব্যৱস্থা এটা কৰিব লাগে। এইসকল ব্যক্তি আজি 30 40 50 বছৰ ধৰি ইয়াতে বসবাস কৰি আছে। আৰু সুপ্ৰিম কোৰ্টে আৰু এটা কথা কৈছিল কেইদিনমান আগতে জাজমেণ্টত, যে এজন মানুহে 60 বছৰ 70 বছৰ কাম কৰাৰ পিছত, নিজৰ অৰ্থনৈতিক পইচা ইনকাম কৰাৰ পিছত এটা সপোনৰ ঘৰ এটা বনায়, যিটো শ্বেল্টাৰ ঘৰ বনায়, এটা সংস্থাপনৰ কাৰণে ব্যৱস্থা কৰে, তো সেই ঘৰটো ভাঙি দিয়াৰ কাৰণে মানুহৰ দিলত এটা লাগে। তো সেইকাৰণে সকলো অনুৰোধ কৰিম, ব্যৱস্থা এটা কৰিব লাগে। আৰু এটা ৱেলফেয়াৰ ষ্টেট, এটা ডেম'ক্ৰেটিক কাউণ্ট্ৰি, ইণ্ডিয়া এটা ৱেলফেয়াৰ ষ্টেট। তো সেই ৱেলফেয়াৰ ষ্টেটত কিছুমান প্ৰিন্সিপলছ থাকে। আপোনাৰ সেই প্ৰিন্সিপলবিলাকৰ থকা, খোৱা, আপোনাৰ শ্বেল্টাৰ, শিক্ষা আৰু আপোনাৰ মেডিচিন, গুড মেডিচিন এটা প্ৰিন্সিপলছ এটা কৰিব লাগে, এটা ব্যৱস্থা কৰিব লাগে। এইটো ৱেলফেয়াৰ ষ্টেটৰ এটা নিয়ম হয়। তো শ্বেল্টাৰ যিটো এটা আপোনাৰ থকাৰ যদি ব্যৱস্থাই নাথাকে, তেনেহ'লে মানুহবিলাক ক'ত যাব আৰু কেনেকৈ সেই ডেম'ক্ৰেটিক যিটো প্ৰিন্সিপালছ বা ডেম'ক্ৰেটিক যিটো এটা সেইটো কেনেকৈ এনজয় কৰিব? সেইকাৰণে এই গৰীব মানুহবিলাক, ফ্লাড এফেক্টেড মানুহ, লেণ্ড ইৰিজন মানুহবিলাকক এটা পুনৰ সংস্থাপন, ৰিছেটেলমেণ্ট ৰিহেবিলিটেশ্যনৰ কাৰণে এটা ব্যৱস্থা কৰিব লাগে। আৰু আমি সকলোৱে জানো, উত্তৰাখণ্ডৰ যিটো আপোনাৰ হালদিৱালী ডেমলিশ্যন কেছ যিটো আছিলে, সেই কেছতো সুপ্ৰিম কোৰ্টে কৈছে যে আপোনাৰ ৰিহেবিলিটেশ্যন ৰিছেটেলমেণ্ট কৰিব লাগে, তাৰপিছতহে এভিকশ্যন কৰিব লাগে। সেইকাৰণে আৰু এই অঞ্চলৰ আমাৰ যে সাংসদ আৰু নেতা খেদাবিলাক, এই মুছলমানৰ যে দৰদীবিলাকক কৈ এনেকৈ যে ভিক্টিম কাৰ্ড ব্যৱহাৰ কৰি বা মুছলমানৰ কোনো ইমান অন্যায় বিচাৰ হৈ থকাৰ পিছতো এটা কথা বতৰা নকয়, এইটো বহুত লাজৰ বিষয়। তো সেইকাৰণে মই অনুৰোধ কৰিম, আমাৰ মানুহবিলাক এতিয়াও যদি সচেতন সজাগতা নাআনে, তেনেহ'লে কিন্তু এটা ভৱিষ্যত আৰু এটা প্ৰব্লেমৰ ভোগ কৰিব লাগিব। সেইকাৰণে অনুৰোধ কৰিম, সকলোৱে আমি সজাগ সচেতনতা হ'ব লাগে।